নমস্কাৰ। এইবাৰ মই ৰাশিফল বিচাৰৰ শেষ ৰাশি মীন ৰাশিৰ ৰাশিফলৰ বিষয়ে ক'বলৈ ওলাইছোঁ। জুন মাহটো কেনেধৰণে কি ধৰণে যাব আৰু লগতে উল্লেখযোগ্য দিনসমূহ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ যদি চোৱা যায় তেওঁলোকৰ খুব ভালেই ৰাশিফল হিচাপে। 7টা ৰাশিৰ ভাল ফল আৰু 5টা ৰাশিৰ অকণমান অসুবিধা। গতিকে 7টা ৰাশিৰ ভিতৰত মীন ৰাশিও পৰিছে, গতিকে মীন ৰাশিৰ এই জুন মাহটো খুব ভালেই যাব। গতিকে মীন ৰাশিৰ কিন্তু চাৰাচাতি চলি আছে। চাৰাচাতিৰ কাৰণে তেওঁলোকে এটা কাম কৰিব পাৰে। তেওঁলোকে আহত গছৰ তলত তিল তেলৰ চাকি জ্বলাব পাৰে বা শনি মন্দিৰত চাকি বাতি জ্বলাব পাৰে বা কালী মন্দিৰত চাকি বাতি জ্বলাব পাৰে। সেইখিনি কাম কৰিলে ভাল। শনিবাৰ এটা উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই ফালে। আৰু লগতে মই এটা কথা কওঁ, এই ভিডিঅ'টো আপোনাৰ আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চালে আপোনাৰ ভিডিঅ'টো আপোনালোকে বুজিবলৈ সক্ষম হ'ব। আৰু এই মীন ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ শনিৰ চাৰাচাতিৰ কাৰণে তেওঁলোকে এটা ডিচিপ্লিন মাধ্যমত কাম কৰিলে তেওঁলোকে নিশ্চয় ভাল ফল লাভ কৰিব। আৰু শনিৰ চাৰাচাতি ডিচিপ্লিন এৰিয়ান গ্ৰহ যিহেতু শনিয়ে, গতিকে এটা ডিচিপ্লিন নাথাকিলে নিশ্চয় তেওঁলোকে ভাল ফল লাভ কৰিব। আৰু তেওঁলোকৰ ধন টকা পইচা যথেষ্টখিনি অৰ্জন কৰিব পাৰিব। ভাতৃস্থানটো তেওঁলোকৰ মোটামুটি ভালে দেখা যায়। বিদ্যা বুদ্ধি স্থানটোও তেওঁলোকৰ মোটামুটি ভালে দেখা যায়। প্ৰতিভা স্থানটো যথেষ্টখিনি আগুৱাব পাৰিব। ভাল নিজৰ নিজৰ কৰ্ম অনুযায়ী ক্ষেত্ৰ মতে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হ'ব। শত্ৰু তেওঁলোকৰ সংহাৰ যুগ আছে, শত্ৰু তিষ্ঠিব নোৱাৰিব। আৰু তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰখন ভাল বেয়াৰ মাজত হ'ব, মোটামুটি ঠিকে দেখা যায়। আৰু উপযুক্ত বিধি বিধানৰ শনিৰ প্ৰতিকাৰটো কৰিলে ভাল। আৰু আকস্মিকভাৱে তেওঁলোকৰ হয়তো অৰ্থপ্ৰাপ্তি হ'ব পাৰে। আৰু তেওঁলোকৰ ভাগ্য ধৰ্ম দক্ষিণ ছাইডত তেওঁলোকে মঠ মন্দিৰ দৌল দেৱালয় দৰ্শন কৰিব পাৰে। আৰু তেওঁলোকৰ কৰ্ম প্ৰাপ্তি হ'ব বা এইবাৰ নতুন কৰ্মৰ যুগ আছে তেওঁলোকৰ হাতলৈ। ধন টকা পইচা আহিব কৰ্মৰ যোগেদি আৰু তেওঁলোকৰ ভাল কৰ্ম ভাল ফল লাভ কৰিব সক্ষম হ'ব। আৰু তেওঁলোকৰ আয় উপাৰ্জন যথেষ্ট হ'ব। এইবাৰ মীন ৰাশিৰ জাতক জাতিসকলে যথেষ্টখিনি আয় উপাৰ্জন কৰিবলৈ সময়ত যিহেতু বৃহস্পতি তুংগী হৈ আছে, গতিকে তেওঁলোকৰ আৰু ব্যয় তেওঁলোকৰো হ'ব যথেষ্টখিনি। গতিকে ব্যয় কৰোঁতে সাৱধানে চলা উচিত। গতিকে বাহিৰত তেওঁলোকে অৱশ্যে ব্যয় কৰিলেও তেওঁলোকে বাহিৰত যদি প্ৰতিষ্ঠা লাভ কৰে তেওঁলোকৰ যথেষ্টখিনি আৰ্নিং হোৱাৰ সুযোগ আছে। এইখিনি ৰাশিফল বিচাৰৰ বিষয়ে মীন ৰাশিৰ। আৰু লগতে উল্লেখযোগ্য 1 জুন 17 জেঠ ৰাতি ঘণ্টা 1:55 বৃহস্পতি সঞ্চাৰ হ'ব। গতিকে মোটামুটি ভালেই যাব। আৰু 31 জেঠ সোমবাৰে 15 জুন শনিদেৱৰ জন্মদিন তিথিটো পালন কৰিলে ভাল, যিহেতু তেওঁলোকৰ চাৰাচাতি চলি আছে। ৰাভা দিৱস 20 জুন 5 আহাৰ আছে। আৰু 7 আহাৰ 22 জুন দীৰ্ঘ 12:10 অম্বুবাচী প্ৰবৃত্তি হ'ব, আৰম্ভ হ'ব তাৰমানে। সোমবাৰ পৰিছে। 10 আহাৰ ৰাতি ঘণ্টা 12:20 অম্বুবাচী নিবৃত্তি হ'ব, বৃহস্পতিবাৰ পৰিছে। গতিকে অম্বুবাচীৰ লগত কেইটামান উল্লেখযোগ্য কথা আছে। অম্বুবাচী যেতিয়া পালন কৰা হয় সেইখিনি সময়ত বিধৱা মহিলাসকলে ব্ৰতত থাকে আৰু তেওঁলোকে পাত্ৰ ভোজন কৰিব নোৱাৰিব। অম্বুবাচীৰ সময়ত যিহেতু আধ্যাত্মিক পৰম্পৰা ট্ৰেডিশ্যনত চলা হয়, এটা ৰজস্বলা হয় প্ৰকৃতি। গতিকে কামাখ্যা দেৱীৰ এই কাৰণে আমি নীতি নিয়মে পালন কৰিব লাগে। লগতে আমি মঠ মন্দিৰ দেৱালয়ত আমি পূজা পাঠ দিব নোৱাৰোঁ। আৰু যদি আমি যদি আমি হাল বোৱা কোৰ মৰা এইবোৰ আমি নিষিদ্ধ কৰি ৰখাটো উচিত। আৰু যদি আমি ভুলতে কৰোঁ সেইটো বহুতখিনি সমস্যাৰ সৃষ্টি হ'ব। গতিকে আমি এইখিনি সম্পূৰ্ণ কিছুমান কৰ্ম নিষেধ আছে বা গতিকে অম্বুবাচী নিবৃত্তি আমি সময়লৈকে গতিকে মানি চলাটো উচিত। 26 জুন মহৰম আছে, ইছলামসকলৰ পবিত্ৰ উৎসৱ, শুকুৰবাৰ পৰিছে। আৰু 14 আৰু 29 জুন সোমবাৰে পূৰ্ণিমা তিথি আছে। শ্ৰী শ্ৰী জগন্নাথদেৱৰ স্নানযাত্ৰা আছে। সেইদিনাখন সত্যনাৰায়ণ পূজাও ব্ৰত পালন কৰা হয়। গতিকে উপযুক্ত বিধি বিধানৰে এই উৎসৱবোৰ বা নক্ষত্ৰসমূহৰ বা গ্ৰহসমূহৰ দান দক্ষিণা কৰিলে নিশ্চয় সুফল লাভ কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ শনিৰ প্ৰতিকাৰটো কৰাটো ভাল। আৰু তেওঁলোকে বিশেষকৈ আৰু প্ৰতিকাৰ যদি কৰিব বিচাৰে ৰাহুৰ প্ৰতিকাৰটো তেওঁলোকে কৰিলে ভাল ফল লাভ কৰে। ৰাহুৰ কাৰণে চণ্ডাল ভোজন আৰু কেতুৰ কাৰণে খাদ্য অৰ্ধপূৰক ভোজন বা গণেশ পূজা ভাগি কৰিব পাৰে সেইখিনি। আৰু শনিবাৰে আহত গছৰ তলত তিল তেল চাকি জ্বলাব পাৰে, সেইটো প্ৰতিকাৰ তেওঁলোকে কৰিব পাৰে উপযুক্ত তিথি নক্ষত্ৰ চাই। এইখিনি হ'ল মীন ৰাশিৰ জাতক জাতিকাৰ ৰাশিফলৰ লগতে প্ৰতিকাৰ। ধন্যবাদেৰে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।